আজি আমি অনুশীলনী 9.4 এই 8 নম্বৰ প্ৰশ্নটো চাম। 8 নম্বৰত আছে এ সমকোণ হোৱা ABC এটা সমকোণী ত্ৰিভুজ। এ সমকোণী হোৱা ABC এটা সমকোণী ত্ৰিভুজ। BC CA আৰু AB বাহুৰ ওপৰত যথাক্ৰমে BCED আৰু AC FG আৰু AM MN বৰ্গ। এই তিনিটা বৰ্গ যেনেকুৱা দিছে যে ABMN এইকেইটা বৰ্গ। ৰেখাখণ্ডৰ AX লম্ব তাৰমানে এই AX লম্ব D এই AX টো মানে এই D ৰূপত লম্ব আছে আৰু BCৰ Y বিন্দুত মিলিছে আৰু কি কৈছে যে BCৰ এই Y বিন্দুত মিলিছে। এতিয়া আমাৰ দেখুৱাব লাগে 1 নম্বৰত ত্ৰিভুজ MBC ত্ৰিভুজ MBC এই ত্ৰিভুজটো সৰ্বাংগসমূহ ত্ৰিভুজ ABD ত্ৰিভুজ ABD তাৰমানে এই ত্ৰিভুজটো সৰ্বাংগসমূহ আমাৰ এই ত্ৰিভুজটো দেখুৱাব লাগে। এইটো হ'ল 1 নম্বৰ। আৰু 2 নম্বৰত আছে কালি BYXD BYXD equal to 2 কালি MBC 2 কালি MBC এইটো 2 গুণ বুলি আমাৰ দেখুৱাব লাগে। 3 নম্বৰত আছে যে BYXD সমান কালি AMBN। 4 নম্বৰত আছে ত্ৰিভুজ FCB সৰ্বাংগসমূহ ত্ৰিভুজ ACE। 5 নম্বৰত আছে কালি CYXE সমান 2 কালি FCB আৰু 6 নম্বৰত আছে কালি CYXE সমান কালি ACFG আৰু 7 নম্বৰত আছে কালি BCED সমান কালি ABMN প্লাস কালি ACFG। এই তিনিটা এই 6টা 7টা আমাক দেখুৱাব লাগে এইটো চিত্ৰৰ পৰা। তো আমি লিখি ল'ম প্ৰথম সমাধান বুলি লিখি ল'ম যে দিয়া আছে ABC সমকোণী ত্ৰিভুজ এ কোণটো সমকোণ। ABC সমকোণী ত্ৰিভুজৰ এই কোণটো হ'ল সমকোণ। গতিকে BCED, ACFG আৰু ABMN বৰ্গকেইটা ক্ৰমে BC, CA আৰু ABৰ ওপৰত অৱস্থিত। এই বৰ্গকেইটা ক্ৰমে এই বৰ্গকেইটা ক্ৰমে BC, CA আৰু ABৰ ওপৰত অৱস্থিত। এতিয়া AX লম্ব BDE এ BCক Y বিন্দুত ছেদ কৰিছে। এতিয়া প্ৰমাণ কৰিব লাগে। এই অপচন 7টা দিয়া আছে, 7টা তোমালোকে লিখি ল'বা। যেনেকৈ আছে তেনেকৈ লিখি লোৱা। 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ এনেকৈ 7 নম্বৰলৈকে তোমালোকে লিখি ল'বা। এতিয়া তোমালোকে প্ৰথম এই 7 নম্বৰলৈকে লিখি ল'বা, তাৰপিছত লিখিবা প্ৰমাণ যিহেতু এংগল MBA সমান 90 ডিগ্ৰী আৰু এংগল CBD সমান 90 ডিগ্ৰী। এইটো আমি 1 নম্বৰ নামাকৰণ কৰিম আৰু এইটো 2 নম্বৰ নামাকৰণ কৰিম। এতিয়া 1 আৰু 2ৰ পৰা আমি পাম লিখিম আমি এংগল MBA সমান এংগল CBD ইমপ্লাইজ MB এংগল কি আছে আমাৰ MBA মানে আমাৰ হ'ব এংগল MBA প্লাস এংগল ABC সমান এংগল CBD আছে সমান এংগল CBD প্লাস কি হ'ব ABC এইটো হ'ব 3 নম্বৰ। এটা হৈ গ'ল আমাৰ। এতিয়া আমি 1 নম্বৰটো প্ৰমাণ কৰিম, দেখুৱাব লাগে যে 1 নম্বৰত আছিলে ত্ৰিভুজ MBC আৰু ত্ৰিভুজ ABDত আমি কি পাওঁ যে MB সমান AB যেহেতু আমি ইয়াত ব্ৰেকেটত লিখি দিছোঁ যে ABMN বৰ্গৰ বাহু তাৰমানে ABMN হ'ল বৰ্গৰ বাহু হ'লে কি হ'ব MB সমান AB হ'ব আকৌ BC সমান BD হ'ব। BCED বৰ্গৰ বাহু সেইকাৰণে কি হ'লে এইটো BC সমান BD। এতিয়া এংগল MBC সমান এংগল ABD এইটো পালোঁ আমি এই 3 নম্বৰৰ পৰা। 3 নম্বৰৰ পৰা পালোঁ। এতিয়াকে ত্ৰিভুজ MBC সৰ্বাংগসমূহ ত্ৰিভুজ ABD এইটো হ'ল বাহু কোণ বাহু সৰ্বসমতাৰ BD। এনেকুৱা অংক তোমালোকে আগত পাইছা। এইটো আমাৰ 1 নম্বৰ দেখুৱাব দিছিলে, যিটো এই 1 নম্বৰত দেখুওৱা হ'ল। এতিয়া 2 নম্বৰটো চাওঁ। 2 নম্বৰত আছে যে ত্ৰিভুজ ABD আৰু PYXD বৰ্গৰ ভূমি BD আৰু ইহঁতৰ একে সমান্তৰাল ৰেখা BD আৰু AXৰ মাজত অৱস্থিত। এতেকে কালি ABD সমান হাফ কালি BYXD
কিন্তু ত্ৰিভুজ আমি পাইছোঁ যে কিন্তু ত্ৰিভুজ BMC সৰ্বাংগসমূহ ত্ৰিভুজ ABD ওপৰত 1 নম্বৰত ইতিমধ্যে আমি প্ৰমাণ কৰি আহিছোঁ এইটো ইমপ্লাইজ কালি MBC সমান কালি ABD এতেকে কালি MBC সমান কালি ABD সমান হাফ কালি BYXD ইমপ্লাইজ কালি BYXD সমান 2 কালি MBC এইটো আমাৰ 2 নম্বৰলৈকে দেখুৱা হ'ল বা 7টা পইণ্ট আছে এনেকুৱা 7টা পইণ্ট আমাৰ দেখাব লাগে এইটো 2 নম্বৰ ইয়াৰ পিছত আমি 3 নম্বৰটো চাম এতিয়া 3 নম্বৰটো আছে ABMN বৰ্গ আৰু ত্ৰিভুজ MBC একে ভূমি MB আৰু একে সমান্তৰাল ৰেখা MB আৰু NAC ৰ মাজত অৱস্থিত এতেকে কালি MBC সমান হাফ কালি ABMN implies কালি ABMN equal to কি হ'ব 2 কালি AMC ইয়াৰ দুগুণ implies কালি ABMN সমান কালি BYXD এটো আমি এনেকৈ লিখি দিম ব্ৰেকেটত ওপৰত 2 ইতিমধ্যে প্ৰমাণিত 2 নম্বৰত আমি এটো অলৰেডি প্ৰমাণ কৰিছো এটো হল 3 নম্বৰ এতিয়া আমি 4 নম্বৰটো চাম এতিয়া আমি 4 নম্বৰটো চাম 4 নম্বৰটো যেহেতু FCA সমান 90 ডিগ্ৰী এটো আমি 4 নম্বৰ নামকৰণ কৰিম আৰু PCE সমান 90 ডিগ্ৰী এটো আমি 5 নম্বৰ নামকৰণ কৰিম এতিয়া 4 আৰু 5 ৰ পৰা আমি পাম angle BCE সমান angle FCA implies angle BCE সলনি আমি আৰু কি লিখিব পাৰি যে BC plus ACB সমান FCA মানে angle FCA plus angle ACB implies angle ACE সমান angle BCF তাৰমানে এটো আৰু এটো কি হয় আমাৰ সমান হৈ গল এটা আমি 6 নম্বৰ নামকৰণ কৰি দিলো implies ত্ৰিভুজ ACE আৰু ত্ৰিভুজ BCF ত আমি কি পাম এবা ত্ৰিভুজ ACE আৰু ত্ৰিভুজ BCF ত পাম আমি CE সমান BC কাৰণ কি BC ED বৰ্গৰ বাহু হলে কি হ'ব সমান হ'ব CE সমান BC হ'ব এটাকে angle ACE সমান angle BCF এটো আমি কৰ পৰা পালো 6 নম্বৰৰ পৰা AC সমান CF কাৰণটো চোৱা ACFG বৰ্গৰ বাহু হলে কি হ'ব তাৰ মানে CF সমান AC এবা AC সমান CF একেটা কথাই হ'ব এটাকে ত্ৰিভুজ ACE সৰ্বাংগসমূহ ত্ৰিভুজ BCF এটো হল বাহু কোণ বাহু সৰ্বসমতা বিধি এটো হল 4 নম্বৰ এতিয়া আমি 5 নম্বৰটো চাও 5 নম্বৰ ত্ৰিভুজ ACE আৰু CYXE বৰ্গ একে ভূমি আৰু একে সমান্তৰাল ৰেখা CE আৰু AYX ৰ মাজত অৱস্থিত এতেকে কালি ACE সমান হাফ কালি CYXE implies কালি FCB সমান হাফ কালি CYXE ব্ৰেকেটত লিখি দিম যেহেতু ত্ৰিভুজ ACE সৰ্বাংগসমূহ ত্ৰিভুজ BCF ৰ ওপৰত 4 প্ৰমাণিত হৈছে তাৰমানে 4 নম্বৰত আমি অলৰেডি এটো প্ৰমাণ কৰিছো এখানে এনেকৈ লিখি দিব পাৰিম যেহেতু ত্ৰিভুজ ACE সৰ্বাংগসমূহ ত্ৰিভুজ BCF ৰ ওপৰত 4 নম্বৰত তাৰমানে আমি এটো প্ৰমাণ কৰিছো এটো লিখি দিছো implies কালি CYXE সমান 2 কালি FCB 5 নম্বৰত আমাৰ এটো দেখুৱাব দিছিলে 5 নম্বৰটো হৈ গল এতিয়া আমি 6 নম্বৰটো চাও 6 নম্বৰত আছে ACFG বৰ্গ আৰু ত্ৰিভুজ BCF একে ভূমি CF আৰু একে সমান্তৰাল ৰেখা CF আৰু BAG ৰ মাজত অৱস্থিত এতেকে কালি BCF সমান কালি ACFG implies half কালি CYXE সমান half কালি ACFG এটা আমি ব্ৰেকেটত এনেকৈ লিখি দিম যেহেতু কালি BCF সমান half কালি CYXE ওপৰৰ 5 নম্বৰত প্ৰমাণিত অলৰেডি আমি এই 5 নম্বৰ যে প্ৰমাণ কৰিলো যে 5 নম্বৰ দেখুৱাব দিছিলে অলৰেডি এটো আমি 5 নম্বৰত দেখুৱাইছো টেক implies কালি CYXE সমান কালি ACFG এটো হল আমাৰ 6 নম্বৰ এটা 7 নম্বৰ শেষৰটো 7 নম্বৰত আছে কালি BCED সমান কালি CYXE প্লাস কালি BYXD কালি BCED সমান কালি ACFG প্লাস কালি ABMN এটা আমি কৰ পৰা পালো 3 আৰু 4 ৰ পৰা
আমি এইটো পালোঁ সৰি 3 আৰু 6 পৰা আমি এইটো পালোঁ তেকে কালি BCED সমান কালি ABMN প্লাস কালি ACFG এতিয়া 7 নম্বৰত আমাৰ এইটোৱে দেখুৱাব দিছিলে 7 নম্বৰত এইটো দেখুৱাব দিছিলে এইটো দেখুৱা হ'ল এইটো হ'ল অনুশীলনী 9.4 এই 8 নম্বৰ প্ৰশ্নৰ এনসাৰ